হেল্ল' এভৰিৱান, কেনে আছে সকলো? নিশ্চয় ভাল, মোৰো ভালেই। আৰু মই সকলোকে মোৰ মিনি ব্লগলৈ স্বাগতম জনালোঁ। আৰু গৰম বাৰু কেনেকুৱা? আমাৰ ইয়াত খুব বেছি গৰম পৰিছে। আৰু গৰম বুলি দিয়কচোন, কৈ থাকিলেও নহ'ব, নিজৰ কৰণীয়খিনিতো কৰিবই লাগিব। আৰু যিহেতু মাইকী মানুহখিনি ৰাতিপুৱা উঠাৰ পৰা ৰাতি শোৱালৈকে অকণমানতো আজৰিয়ে নাই। আৰু যিখিনি আমাৰ হিডিয়ানছহঁতৰ নিচিনা সৰু সৰু বাচ্ছা আছে, সেইখিনিতো ক'বই নালাগে। ইহঁতে মানে এগুণত মানে 2-3 গুণ কাম বঢ়াই দিয়ে। তথাপি কৰিবতো লাগিবই বাৰু। তাৰ মাজতে আকৌ অলপ ওলাই আহিলোঁ। ওলাই মানে কি আৰু যিহেতু অলপ দৰকাৰী কিছুমান কাম আছিলে, কামখিনিও কৰিলোঁ। আৰু আমাৰ ৰুমলৈ এটা দৰকাৰী বস্তু লৈছোঁ, যিহেতু খুব বেছি গৰম। আৰু আমাৰ ৰুমটো খুব বেছি গৰম, যিহেতু মাজত দুইফালে ঘৰৰ ৰুম আছে আৰু মাজত বতাহ বৰষুণ একো নোসোমায়। তাকে ল'লোঁ আৰু লৈ মেলি খুৰাকৰ ঘৰত সোমালোঁ। আৰু আগৰ ভিডিঅ' চোৱাসকলে হয়তো গম পাইছেই যে খুৰাকৰ ঘৰত সোমোৱাটো আমাৰ মানে একদম মেণ্ডেটৰী হৈ পৰিছে। নগাঁৱলৈ আহিলে সোমোৱা হয়েই। দুয়োটাই আচলতে লগ পাব, খেলিব, তেনেকৈয়ে ভাবি আমি সোমোৱা হয়। আৰু এয়া সিহঁতৰ মৰম অহাৰ সময়ত এনেই অলপ আগত কিন্তু দুয়োটাৰ কাজিয়া, মানে এটা বস্তু একেটা সময়তে দুয়োটাকে লাগে। তেনেকৈ হ'লে বাৰু কেনেকৈ হ'ব কওকচোন? বুজিতো নাপায়েই, সেয়া কাজিয়া আৰু অহাৰ সময়ত সেয়া মৰম। তাৰপিছত এয়া ছানডে, আমি গৈছিলোঁ ছেটাৰডে, আৰু সেয়া ছানডে পিছদিনাৰ দৃশ্য। সিহঁতে যিহেতু ছেটাৰডে ছানডে আমাৰ ঘৰলৈ আহে, পৰণীগুদামলৈ আহে, কিন্তু ছেটাৰডে বা আহিব নোৱাৰিলে, ছানডেহে আহিলে। আৰু আহিয়ে যিহেতু কালি খুব খেলিলে, আৰু খেলি পেলাই এয়া ঘৰতো আহি পেলাই দুয়োটাই মানে চোফাতে শুই আছে। কোনেবাৰে গেলা গৰমত চোফাত শুই থাকে বাৰু, চাওকচোন, ইমান গৰম, চোফাত শুই আছে। তাৰপিছতে দুপৰীয়া ভাত পানী খোৱালোঁ, সিহঁতক গা পাও ধুৱাই কৰি দিলোঁ। দি পেলাই এয়া পকাতে আমি চবেই বহি আছোঁ, আড্ডা পিটি আছোঁ। আচলতে খুব বেছি গৰম আৰু সিহঁতেও শুবলৈ মন কৰা নাই। আচলতে শুৱাব নিছিলোঁ দুইটাকে, কিন্তু নাই, নুশুৱে, যিহেতু খুব গৰম পৰিছে। আৰু এয়া তাতে খেলি আছে দুইটাই। আৰু এয়া সৰুটোৱে খুৰাকক মোচন দি আছে, চকুৰ পাক দেখিছে নহয়। আচলতে সিহঁতে মানে চব দেখি শিকে। সিহঁতক কেতিয়াবা আমি এনেকৈ কৰোঁ যে দুষ্ট কৰিলে, তাকে দেখি সিহঁতে শিকিছে। তাৰপিছত সন্ধিয়া সময়ত বিশেষকৈ আচলতে সৰুটো শুলেগৈ, কিন্তু হিডিয়ানছ নুশুলে, যিহেতু হিডিয়ানছ অকণ ডাঙৰ হৈছে আৰু তাৰ টোপনিটো অলপ পাতলেই বাৰু সৰুৰ পৰাই, সি নুশুলে। তাৰপিছতে বাপেকৰ লগত খেলি দেউতাকৰ মুখৰ পৰা উলিয়ালে তেজ, ওঠৰ পৰা ওলাল, জানো কেনেকৈ ওলাল। খেলি থাকোঁতে কিবা হাত চাতে লাগিলে, নখে লাগিলে, ওলালে। সেয়া দেউতাকক মানে লোচন লগাই দি আছে, তাৰ নিজৰ লোচনটো আনি পেলাই লগাই দি আছে। আচলতে মই তাক এনেকৈ লগাই দিওঁ মাজে মাজে, মহে খালে বা কিবা দুখ পালে, তাকে মানে দেখি সিও লগাই দিছে এতিয়া দেউতাকক। তাৰপিছত ৰাতি ভাত পানীও খোৱা হ'ল, আৰু ভায়েকহঁতো গ'লগৈ, যিহেতু কাইলৈ আকৌ মানডে'। কাইলৈৰ পৰা সিহঁতৰ অফিচ আছে দুইটাৰে, আৰু ৰাতিপুৱা ইয়াৰ পৰা যাব পাৰে, কিন্তু মানে উৎপাত হয় খুব বেছি, সেইকাৰণে আজিয়ে গ'লগৈ ভাত পানী খাই কৰি। তাৰপিছত ৰাতি অলপ শুবলৈ আহিলোঁ। তেন্তে আজিলৈ বাই বাই।